মাটি ফুটি ওলাইছে, ভূমিপুত্ৰ বুলি নাম দিছে সেই সংগঠনটো, মাটি ফুটি ওলাইছে। আপোনালোকে বাংলা ভাষা কিয় কৰিব আকৌ এবাৰ কওক। কোনোবা মানুহে নিজৰ মাকক সলাই দিয়ে নেকি? ভাবুকি কিয় দিছে আমি অসমীয়া ভাষা ত্যাগ কৰিম? ত্যাগটো কেতিয়াবাই কৰিলে। জাতিগত লোকপিয়লত ৰাহুল গান্ধী অসমৰ শুনি লওঁ কওক। বিভিন্ন জনগোষ্ঠীৰ নিজৰ পৰিচয় আমাৰ এই লোকপিয়লত উত্থাপন কৰিব লাগিব আৰু সন্নিৱিষ্ট কৰিব লাগিব। ৰাহুল গান্ধী আপোনালোকে বাংলা ভাষা কিয় কৰিব আকৌ এবাৰ কওক। যে আপোনালোকে অত্যাচাৰ কৰে, আপোনালোকে নালাগে বুলি ক'লে যে বাংলাভাষী মুছলমানে যদি বাংলা ভাষা কয়, মিয়া ভাষা কয় আচলতে, বাংলা ভাষাও নকয়, মিয়া ভাষা কয়, অপভ্ৰংশ। আপোনালোকে সেয়েহে কি অসমীয়া ভাষা ত্যাগ কৰিব, মাতৃভাষা ত্যাগ কৰিব, বাংলা ভাষাক লিখিব। মই অনুৰোধ কৰিছো আমাৰ কথা শুনি ল'ব, আমি কি কৈ আছো। কি বাংলা ভাষাত কওক, বাংলা ভাষাত ভালকে বুজি পাম তেতিয়া। বাংলাত কওক আপুনি, বাংলা বুলি। মই অসমীয়াত কৈ আছো, আপুনি অসমীয়াত শুনক। নাই বাংলাত কওক আকৌ, আপুনি লিখিবতো চেঞ্চাছত বাংলা বুলি। নাই সেইটো পিছত কথা। আমি সিদ্ধান্ত লৈছো, শুনক, আমি সিদ্ধান্ত লৈছো আমাৰ মাতৃভাষা বঙালী হ'ব আৰু আমাৰ শিক্ষাৰ মাধ্যম হ'ব অসমীয়া। অফিচিয়েলি ভাষা অসমীয়া নহয়। শিক্ষাৰ ভাষাটো বেলেগ, মাতৃভাষাটো বেলেগ। মোক এটা কথা কওকচোন, কোনোবা মানুহে নিজৰ মাকক সলাই দিয়ে নেকি? কোনোবা মানুহে নিজৰ মাকক সলাই, নিজৰ 3গৰাকী মাতৃ থাকে জন্ম। আপুনি মানি ল'লে আপুনি বাংলাদেশৰ হয় নহয়? না 3গৰাকী মাতৃ থাকে এজন মানুহৰ। আপুনি বাংলাদেশী কয় না শুনক, তাৰ পিছত সিহঁতক লাজ লগা নাই। এতিয়া লাগি আছে ভাষা আন্দোলন লৈ পেলাই, যে ভাষা ইমান অসমবাসীৰ সন্মুখত ইমান তথ্য আহি পেলাই লাঞ্ছিত লজ্জিত হৈ আছ, তথাপিও তহঁতৰ লাজ লগা নাই নেকি? আরে ভাই, তহঁত যদি বাংলা ভাষা লিখিবি, যেতিয়া ভাষা আন্দোলন কৰিছ, তেতিয়া তই ডিচাইড কিয় নকৰিলি যে মই অসমীয়া নিলিখো, মই বাংলা লিখিম? আজি ইমান বছৰ পিছত আহি পেলাই তহঁতক কৈ আছ, আৰু তহঁতক তথ্যত আহি পেলাই ইমান অবদ্ৰাগী, ইমান তহঁতক লাজ দি আছে, তাৰপিছত লাজ লগা নাই তহঁতক? চালা মিয়া, সিহঁতক তেনেকুৱাই। আমাৰ মিয়া বিলাক যে যিমানেই আপোনালোক লাজ দিয়ক নকওক, সিহঁতৰ লাজ নালাগে, গম পালেনে? তেনেকুৱা খাচাৱতাৰ মানুহ মিয়া। ভিডিঅ' বেছি শ্বেয়াৰ কৰিব যে মিয়াই দেখিব পায় দেই।